মেৰিট টেষ্টৰ আজি ৰিজাল্ট দিয়া হ'ব কি ক'ব? হয়, আমি যি মেৰিট টেষ্ট অনুষ্ঠিত কৰিছিলোঁ, আমি এইবাৰ কেছ এমাউণ্ট দিছিলোঁ ষ্টুডেণ্টখিনিক যিখিনি মেৰিট টেষ্টত পাব, আৰু আজি আমি ৰিজাল্টৰ দিনটো ঘোষণা কৰিছিলোঁ আৰু সেই মৰ্মে ষ্টুডেণ্টখিনি আহিছে। কিছু সময় পিছতে আমাৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব। কথাটো হৈছে আমি এই আজিৰ পৰা আকৌ ৰূপপুৰত যিটো আমাৰ ইণ্টিগ্ৰেটেড কোৰ্চ, সেই কোৰ্চটো আমাৰ শুভাৰম্ভ হ'ব। আমাৰ ইতিমধ্যে আমি এক্স লালাঞ্চ ফেকাল্টি বিশ্বজিৎ পল, এক্স কটা ফেকাল্টি কাজল শৰ্মা ছাৰ, এক্স IITian আমাৰ যদুমণি দাস, গতিকে তেওঁলোককো আমি আমাৰ ৰূপপুৰ একাডেমীৰ লগত আমি টাই আপ কৰাইছোঁ। গতিকে আমি এই বছৰ আমি আশাবাদী যে আমি এটা বহুত ভাল ৰিজাল্ট এটা কৰিব পাৰিম, কাৰণ ইতিমধ্যে আমি বৃহত্তৰ এই অঞ্চলত যিটো নিটত হায়েষ্ট পাৰ্চেণ্টেজ সেইটো আমাৰ ৰূপপুৰ একাডেমীৰ পৰা পোৱা। IITian ওলালে, আৰু লগতে আমি যিটো নৰ্মেল কোৰ্চতে আমি ষ্টুডেণ্টখিনিক পঢ়ুৱাই আমি 8জনকৈ কেণ্ডিডেটক গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে খুব কম ষ্টুডেণ্ট আছিলে, তাৰে মাজতে আমি যিখিনি কৰিছোঁ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছোঁ, তাৰ বাবে আমি সুখী। আৰু আমি এই যিটো ধাৰা অব্যাহত ৰাখিবৰ কাৰণে আমি কিছু বেলেগ ব্যতিক্ৰমধৰ্মী প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। আজি একচুৱেলি আমি এটা টেষ্ট পাতিছিলোঁ গোটেই 10th এক্সামিনেশ্যন কমপ্লিট কৰা ল'ৰা ছোৱালীৰ বাবে। চ' এই টেষ্টত আমি যোনে যোনে সফলতা অৰ্জন কৰিছে সিহঁতৰ পৰা মানে মেৰিট টেষ্ট এটা হৈছিল, য'তে আমি সিহঁতে কিমানখিনি ক্ৰিয়েটিভ হয় বা কিমানখিনি সিহঁতে আগবাঢ়িব পাৰে সেইটোৰ ওপৰত আমি এটা এছেছমেণ্ট কৰিব পাৰিছোঁ। এণ্ড আফটাৰ ডেট আমাৰ যিবিলাক বাচ্চা আছে সিহঁতক আজি আমি এটা সৰু সম্বৰ্ধনা দিম, তাতে আমি প্ৰাইজ মানিও দিম, বাচ্চা কেইজনক যাতে অলপ উৎসাহ পায়। আৰু ইয়াতে আমি ৰূপপুৰ একাডেমীত এইবছৰ আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ IIT মেডিকেল সেইবিলাক নেশ্যনেল লেভেলৰ এক্সামিনেশ্যন যিবিলাক আছে তাৰ কাৰণে আমি বাচ্চাবিলাকক প্ৰিপেয়াৰ কৰিব পাৰোঁ। এণ্ড আই উইচ আফটাৰ 2 years উইল হেভ গ্ৰেট নাম্বাৰ অফ ষ্টুডেণ্টছ ফ্ৰম দিছ একাডেমি। এণ্ড এই অঞ্চলত যাতে আমাক চাই আৰু বেলেগ বেলেগ বাচ্চা ল'ৰা ছোৱালী সিহঁতেও যাতে আগবাঢ়ি যাব পাৰে, সেইটোৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। ৰাইজ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিম। ধন্যবাদ।